আজি বিটিসি পৰিষদৰ নিৰ্বাচনৰ বাবে মাৰাথন প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাক্সা, কোকৰাঝাৰ আৰু চিৰাঙত আজি প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাক্সাৰ মথনগুৰিত প্ৰথমখন জনসভা নিৰ্বাচনী সভা সম্বোধন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো। ৰাইজে আজিলৈকে আমাৰ ইয়াত পাবলগীয়া সুবিধাবিলাক সদায় নোপোৱাকৈ থাকি গ'ল। সেইকাৰণে এইবাৰ আপোনালোকক মই কৈছো মথনগুৰি আৰু শালবাৰী আপোনালোকে বিজেপিক জিকাই দিয়ক। নৱেম্বৰ মাহত সকলো দুখীয়া পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ। বেলেগৰ কাম নাই। মই ডাইৰেক্টলি মথনগুৰি আৰু শালবাৰীৰ মহিলাসকলক নৱেম্বৰ মাহত অৰুণোদয় দিমেই মানে দিম। যোনে যোনে নোপোৱাকৈ আছে আৰু আপোনালোকে চিন্তা নকৰিব। এপ্ৰিলত আমাৰ ইলেকশ্যন আছে। এপ্ৰিলৰ ইলেকশ্যনৰ আগতেই আপোনালোকে নৱেম্বৰ মাহতেই সকলোৱে অৰুণোদয় আঁচনি পাব। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন। যিমান মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে অকল চাউল পায়। অকণমান এন্দুৰ নিগনিয়ে কাটি দিয়ে। এন্দুৰ নিগনি মাৰা বিষ দি দিম এইবাৰ, গোটেই যাতে এন্দুৰ নিগনিবিলাক মৰি যায়। ঠিক আছে, কিন্তু চাউলৰ লগতে আপোনালোকে শুনি ল'ব ভাল কৰি, চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা মই দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডত আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। ট্ৰেক্টৰে পাৰিব নেকি দিব? নাঙলে দিব পাৰিব নেকি? অৰুণোদয় ট্ৰেক্টৰে দিব পাৰিব নেকি? নাঙলে দিব পাৰিব নেকি? মামাই দিব পাৰিবনে নাই? মামাই দিব পাৰিবনে নাই? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? এতিয়া আপোনালোকে চাব, নৱেম্বৰ মাহত মই ইয়াত আকৌ আহিম। মহিলাসকলক মহিলা উদ্যমিতাৰ 10,000 টকাও মই দি থৈ যাম। 10,000 টকাও মই দি থৈ যাম। আৰু কোনোবা যদি মাজত এন্দুৰ নিগনি ওলাই চবৰে ঠেং ভাঙিম, মাৰিম। আমাৰ পাৰ্টিৰ হব মাৰিম। যদি কোনোবা বিজেপিয়েও যদি 2 নম্বৰী কৰে বিজেপিকো এৰি নিদিওঁ। কাৰণ আমাৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ পৰা চাউল কাঢ়িবৰ কাৰণে শিকোৱা নাই। আমাৰ মোদী ডাঙৰীয়াই অৰুণোদয়ৰ পৰা টকা ঘোষ ল'ব শিকোৱা নাই। আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত 5,000 10,000 টকা কৰাপশ্যন কৰিব শিকোৱা নাই। আজি কতো নাই। কংগ্ৰেছৰ দিনত অসমত ল'ৰা ছোৱালীক চাকৰি দিবৰ কাৰণে 1,50,00,000 টকা ঘোষ দিব লাগিছিলে। মই 1.5 লাখ চাকৰি দিলো। যদি মই 1 লাখ কৰি ললোহেঁতেন মোৰ ঘৰত 1,500 কোটি টকা জমা হ'লহেঁতেন। চাকৰিৰ কাৰণেতো 1 লাখ টকা চবেই দিব, কিন্তু আমি চাকৰি কেনেকে দিছো? তামোল পাণ এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো। কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে। কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই। সেইকাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব। কোনেও 1 টকাও ঘোষ দিব নালাগিব। আজি মই আপোনালোকক কথা দিছো।